গুৱাহাটীত CPIMৰ সংবাদমেল সম্বোধন বিৰোধী ঐক্য আৰু ৰাজ্যৰ শেহতীয়া পৰিস্থিতিক লৈ সংবাদমেল বিৰোধী ঐক্য কাৰ্যত বুমেৰাং হ'বলৈ গৈ আছে বুলি মন্তব্য আগন্তুক বিধানসভা নিৰ্বাচন অকলে খেলাৰ প্ৰস্তুতি CPIMৰ 15টা বিধানসভা সমষ্টিত অকলে নিৰ্বাচন খেলিব CPIMে BTC নিৰ্বাচনত 4-5খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব CPIMে আনহাতে উজনি অসমত মিয়াখেদাক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতিক্ৰিয়া একাংশ দল সংগঠনে আইন হাতত তুলি লৈছে বুলি সমালোচনা মিয়াখেদাৰ নামত সম্প্ৰীতি বিনষ্ট কৰিছে একাংশ সংগঠনে এই পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিলে CPIMে আনহাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ আনিলে দলটোৱে কাৰ জৰিয়তে বিদেশীক নাগৰিকত্ব দিবলৈ চৰকাৰে আৰম্ভ কৰা প্ৰস্তুতিক সমালোচনা CPIMৰ 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ কাৰণে সকলো ধৰ্মনিৰপেক্ষ বিৰোধী দলক ঐক্যবদ্ধ হোৱাৰ কাৰণে আবেদন জনাইছো আমি ভাবো যে কংগ্ৰেছ বৃহত্তম দল হিচাপে তেওঁলোকে পলম নকৰি এই প্ৰক্ৰিয়া স্বচ্ছভাৱে আগবঢ়োৱা উচিত অসম সন্মিলিত মৰ্চা নামৰ যেটো সংগঠন আছে য'ত কংগ্ৰেছক বাদ দি সকলো বিৰোধী দল ইতিমধ্যে আছেই আমি এই নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে 15টা বিধানসভা আসন আমি বাছি লৈছো এইবিলাকৰ পূৰ্ণদমে এতিয়া নিৰ্বাচনী প্ৰস্তুতিৰ কাম আমি আৰম্ভ কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘদিন ধৰি তেওঁ এটা সম্প্ৰদায়ৰ বিৰুদ্ধে যি ধৰণে মানুহক উচতনি দি আহিছে ইয়াৰ পৰিণতিত আমি দেখিবলৈ পাইছো যে উজনি অসমত কিছুমান সংগঠনে এতিয়া মিয়াখেদাৰ নামত একেবাৰে আইন শৃংখলা